আজি আমি ক্লাস 10ৰ অংক স্টাৰ্ট কৰিম। আগতে আমি 9ৰ পৰা অংক কৰিছোঁ, এতিয়া আমি ক্লাস 10ৰ পৰা অংক কৰিম। প্ৰথম চেপ্টাৰটো আমি লোৱা নাই, আমি দ্বিতীয় চেপ্টাৰটো লৈছোঁ। দ্বিতীয় চেপ্টাৰৰ অনুশীলনী 2.2ৰ পৰা আমি স্টাৰ্ট কৰিম। 2.2ৰ আমাৰ 1 নম্বৰত দিয়া আছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। প্ৰথমতে আমি এই বহুপদবোৰৰ শূন্য উলিয়াব লাগিব আৰু তাৰ পিছত এই সহগবোৰ সত্যাপন কৰিব লাগিব। তাৰ পিছত চোৱা যে আমাৰ কেইটামান অভেদ আছে, সেই অভেদবিলাক আমি চাব লাগিব। চাই পেলাই আমি ইয়াৰ শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব পাৰিম। গতিকে তোমালোকে সহগবোৰ প্ৰথমতে চোৱা। সহগটো 56 নম্বৰ পেজত আছে, চোৱা। এইটো চোৱা। প্ৰথমতে আমাৰ আছে যে শূন্য দুটাৰ সমষ্টি। শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল -b/a ইকুৱেল -xৰ সহগ আৰু হৰটো আছে x² সহগ। আৰু আছে আমাৰ শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা ইকুৱেল c/a। এইটো আছে আমাৰ লবটো আছে ধ্ৰুৱক পদ আৰু হৰটো আছে x² সহগ। এইখিনি আমি দেখাব লাগিব। এতিয়া আমি অংকলৈ যাওঁ। এতিয়া আমি 2.2ৰ 1 নম্বৰ অংকটো কৰিম। এইটো চোৱা। 1 নম্বৰ অংকটোত আমাৰ আছে x² - 2x - 8। আমি উৎপাদক বিশ্লেষণ ক্লাছ 8ত আৰু 9ত পাই আহিছোঁ। সেই উৎপাদক বিশ্লেষণটো আমি ইয়াত কৰিম। কৰি পেলাই ইয়াৰ শূন্য উলিয়াম, মূল উলিয়াম। এতিয়া চোৱা, আমি পাইছিলোঁ যে যিটো সংখ্যা নেকি x² সহগ থাকিব আৰু যিটো সংখ্যা ধ্ৰুৱক থাকিব, সেই দুটা সংখ্যা পূৰণ কৰি পেলাই যি ভেলু ওলাব, সেই ভেলুটো দি পেলাই আমি মিডিল ফেক্টৰটো ভাঙিম। এতিয়া মিডিল ফেক্টৰত আমাৰ আছে 2x আৰু x² সহগ আছে 1 আৰু আমাৰ ধ্ৰুৱকটো আছে 8। এতিয়া আমি দুটা পূৰণ কৰিলে আমি পাম 8 × 1 = 8। এতিয়া আমি 8টো ভাঙিবলৈ হ'লে 4 × 2 কৰিলে আমি 8 পাই আছোঁ আৰু 4 - 2 কৰিলে 2 পাই আছোঁ। মিডিল ফেক্টৰটো চোৱা। এইটো 8টো যদি আমি 4 × 2 কৰোঁ তেতিয়াহ'লে 8 পাই আছোঁ আৰু 4 - 2 কৰিলে 2 পাই আছোঁ। এতিয়া আমি চাওঁ x² - 4 - 2x xটো বাহিৰত হ'ব -8 ইকুৱেল x² - 4x প্লাছ 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 2x - 8। এতিয়া চোৱা, ইয়াৰ পৰা আমাৰ কি কমন আহিব? ইয়াৰ পৰা আমাৰ x কমন আহিব। x যদি আমি কমন লওঁ তেতিয়াহ'লে x - 4 থাকিব আৰু ইয়াৰ পৰা আমি যদি +2 কমন লওঁ তেতিয়াহ'লে x - 4 থাকিব। এতিয়া আমাৰ কি পাই আছোঁ? x = 4 আৰু x = -2। এইটো আমি ডাইৰেক্ট কৰি দিছোঁ। তোমালোকে যদি ডাইৰেক্ট কৰিব নোৱাৰা তেতিয়াহ'লে পাতি ল'বা। আৰু এইটো আচলতে ডাইৰেক্ট কৰিলেও হ'ব আৰু যদি তোমালোকে পাতি লোৱা তথাপিও হ'ব। পাতিলে এনেকুৱা হ'ব, চোৱা। x + 2 x - 4 x + 2 = 0 x - 4 = 0 x = -2 x = 4। এতিয়া বুজি পাইছা? আমি শূন্য উলিয়াইছোঁ, মূল উলিয়াইছোঁ। এইটো মানে আমি ডাইৰেক্ট পাতি দিছোঁ। এতিয়া চোৱা, আমাক কৈছিলে যে শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। শূন্যবোৰৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। এতিয়া চোৱা, আমি যিহেতু শূন্য উলিয়াইছোঁ, উলিয়াই পেলাই এতিয়া আমি ইয়াৰ সহগবোৰ সত্যাপন কৰিম। এতিয়া চোৱা, প্ৰথমতে আছিলে আমাৰ যে শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা ইকুৱেল -b/a। এতিয়া চোৱা, আমাৰ ইয়াত কিমান আছে? ইকুৱেল
1 ইয়াত একো নাই মিন্স 1 আছে a ইকুৱেল 1 আৰু b কিমান আছে -2 আৰু c কিমান আছে -8 এতিয়া আমি এইখিনি বহাই লৈছো বহাই পেলাই এতিয়া আমি শূন্য দুটাৰ সমষ্টি উলিয়াম শূন্য দুটাৰ সমষ্টি চোৱা কি আছিল আমাৰ আলফা প্লাস বিটা ইকুৱেল -b/a এতিয়া চোৱা আলফাৰ মান আমি বহাই দিছো 4 আৰু বিটাৰ মান বহাই দিছো -2 এতিয়া আমি এটো ক্যালকুলেশন কৰি পেলাই পাই আছো 2 এতিয়া যেহেতু আমাৰ আছিলে -b/a এতিয়া b/a পাবৰ কাৰণে আমি ইয়াত এটা মাইনাস লৈছো ইয়াত এটা মাইনাস লৈছো এতিয়া -2 ক্যান্সেল হৈ গলে 2 হৈ যাব এতিয়া এটো আমি মিলাবৰ কাৰণে লৈ লৈছো এতিয়া চোৱা -2 টো আছিলে -x ৰ হহক চোৱা -x ৰ হহক -2 আৰু 1 ইয়াত যেহেতু একো নাই এটো হৈছে 1 ইয়াত আছে 1 টো হৈছে x স্কয়াৰৰ হহক এটো চোৱা 1 টো হৈছে x স্কয়াৰৰ হহক 1 টো হৈছে x স্কয়াৰৰ হহক আৰু শূন্য দুটাৰ গুণফল সেম আমি তেনেকৈ কৰিম ইয়াত সে আমাৰ অনলি তাত প্লাস আছিল আৰু ইয়াত ইনটু হৈ আছে আলফা ইনটু বিটা এটো আমি মানখিনি বহাই দিছো বহাই পেলাই আমি -8 পাইছো তে আমি -8 ৰ তলত একো নাই মিন্স মনে মনে আমি এক এটা ধৰি লৈছো এক এটা আছে বুলি আমি জানো এতিয়া -8 টো হৈছে ধ্ৰুবক পদ আৰু 1 টো x স্কয়াৰৰ হওক আমি আগতেই পাইছো -8 টো চোৱা ইয়াত অংকত আমাৰ -8 টো ধ্ৰুবক পদ হয় না নহয় এটো হৈছে আমাৰ ধ্ৰুবক পদ এতিয়া আমি ইয়াত লিখি দিছো যে ধ্ৰুবক পদ আৰু x স্কয়াৰৰ হওক এটো আমাৰ এতিয়া 2 নম্বৰ অংকটো চোৱা 2 নম্বৰটোত আমাক দিছে 4s² - 4s + 1 এতিয়া আমি 4 টো ভাঙিলে কি পাম এতিয়া 4 টো 1 ৰ লগত পূৰণ কৰিলে 4 1 ৰ লগত পূৰণ কৰিলে 4 এই হ'ব এতিয়া 4 টো কেনেকৈ ভাঙিম চোৱা 2 + 2 কৰিলে আমি 4 পাম এতিয়া আমি কৰিম ইয়াত আগতে x আছিল ইয়াতে s দিছে আমাক যিকোনো ভেৰিয়েবল দিব পাৰে এতিয়া চোৱা ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা 2s কমন আহিব যদি আমি 2s কমন লও ইয়াত থাকিব 2s - 1 ইয়াৰ পৰা যদি আমি -1 কমন লও তেতিয়াহলে ইয়াত থাকিব 2s - 1 এতিয়া চোৱা দুটা ভ্যালু যদি ব্ৰেকেটৰ দুটা ভ্যালু যদি সেম নলায় তেতিয়াহলে তুমি জানিবা যে তোমাৰ অংকটো কৰবাত ভুল হৈছে এতিয়া চোৱা 2s - 1 2s - 1 তে মূল উলিয়াম 2s - 1 = 0 2s - 1 = 0 s equal 1/2 ইয়াত হ'ব s equal 1/2 এতিয়া আমি দুটাতে s ৰ মূল উলিয়াইছো এতিয়া আমি সত্যাপন কৰিম শূন্য দুটাৰ সমষ্টি আমাৰ কি আছিল আলফা প্লাস বিটা ইকুৱেল -b/a আলফা প্লাস বিটা ইকুৱেল -b/a ইয়াত আলফাৰ ভ্যালু 1/2 প্লাস বিটাৰ ভ্যালু 1/2 এতিয়া চোৱা কি হ'ব 2/2 এতিয়া যেহেতু আমাৰ ইয়াত 4 আছে চোৱা ইয়াত 4 আছে এতিয়া আমি 4 পাবলৈ হলে কি কৰিব লাগিব ইয়াত আকৌ 2/2 পূৰণ দিব লাগিব এতিয়া চোৱা আমি 4 পাই আছো
এতিয়া চোৱা যেহেতু আমাৰ বি বাই এ আছে মাইনাছ বি বাই এ আছে সেইকাৰণে আমি ইয়াত মাইনাছ এটা লৈছোঁ ইয়াত আমি দুটা মাইনাছ লৈছোঁ এটা ভিতৰত আৰু এটা বাহিৰত এইটো বাহিৰৰ মাইনাছটো ভিতৰৰ মাইনাছটোৰ লগত কেনচেল হৈ পেলাই প্লাছ হৈ যাব তেতিয়াহ'লে আমি এইটো পাই যাম এতেকে আমাৰ যিটো মাইনাছ বি বাই এ আছিলে এইটো আমি পাই গৈছোঁ এতিয়া মাইনাছ বিটো যিটো আছিলে এইটো আছিলে আমাৰ কি এছৰ সহগ এতিয়া আমি ইয়াত লিখিম এছৰ সহগ আৰু তলৰটো আছিলে আৰু প্লাছ 4টো যিটো এইটো আছিলে আমাৰ এছ স্কোৱাৰৰ সহগ এতিয়া তোমালোকে যদি তথাপিও বুজি নোপোৱা তেতিয়াহ'লে ওপৰত এই ইকুৱেশ্যনটোৰ পৰা এই সমীকৰণটোৰ পৰা এ বি আৰু চিৰ মানটো লিখি ল'বা ইয়াত আমাৰ এ কি আছে 4 এ ইকুৱেল 4 বি ইকুৱেল -4 বি ইকুৱেল -4 আৰু চি ইকুৱেল 1 এইখিনি তোমালোকে পাৰিলে লিখি ল'বা তেতিয়া সহজ হ'ব এতিয়া শূন্য দুটাৰ সমষ্টি উলিয়াইছোঁ এতিয়া আমাৰ ওলাব লাগিব শূন্য দুটাৰ গুণফল এতেকে শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা ইকুৱেল চি বাই এ এতিয়া চোৱা আলফাৰ ভেলু 1/2 বিটাৰ ভেলু 1/2 আমি দুটা পূৰণ কৰি দিম 1/2 ইনটু 1/2 ইকুৱেল চি বাই এ 1/2 পূৰণ কৰিলে আমি পাই আছোঁ 1/4 এতিয়া চোৱা 1টো আছিলে আমাৰ ধ্ৰুৱক পদ আৰু 4টো আছিলে এছ স্কোৱাৰৰ সহগ এইটো আনসাৰ এতিয়া চোৱা 1টো যে 1টো আমাৰ ধ্ৰুৱক পদ হয়নে নহয় 1টো হৈছে আমাৰ ধ্ৰুৱক পদ আৰু 4টো হৈছে এছ স্কোৱাৰৰ সহগ এতিয়া তোমালোকে যদি কোনোবা স্ক্ৰীনশ্বট কৰিব আছে স্ক্ৰীনশ্বট কৰি ল'ব পাৰা